মুখ্যমন্ত্ৰীয়ে যি ঘোষণা কৰিছিলে যে নিযুক্তি জুলাইত হ'ব, সেই কথাটো আচলতে মুখ্যমন্ত্ৰী মহোদয়ে LP-UPৰ কাৰণে কৈছিলে নে GT-PGTৰ কাৰণে কৈছিলে? এই সন্দৰ্ভত বহুতৰে কনফিউজন হৈ থকা দেখা গৈ আছে যে LP-UPৰ কাৰণে কৈছে নে GT-PGTৰ কাৰণে। বহুতে কৈছে যে এইটো DEEৰ LP-UPৰ নিযুক্তিৰ সন্দৰ্ভত কৈছিলে আৰু বহুতে কৈ আছে নহয় এইটো GT-PGTৰ কাৰণে কৈ আছে। গতিকে আচলতে মুখ্যমন্ত্ৰীয়ে কোনটো নিযুক্তিৰ কথা কৈ আছিলে জুলাইত হ'ব বুলি? আমি আকৌ এবাৰ শুনোচোন বাৰু। কি ৰিক্ৰুটমেণ্ট এইটো? ৫,৫০০ শিক্ষক নিযুক্তি LP-UPৰ যিটো ৰিক্ৰুটমেণ্ট এতিয়া বহুদিন হ'ল। কোনটো বস্তু কি বস্তু মই বুজি পোৱা নাই। DW মানে শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি LP আৰু UPৰ এইটো এডভাৰটাইজ হৈহে গ'ল। জুলাইত পৰীক্ষা মানে জুলাইত এটা এইবাৰ নতুন নিয়মত কৰিছে তো জুলাইত হৈ যাবগৈ। 2 মাহে হ'ল এতিয়ালৈকে এইটো জুলাইত হ'ব। আচলতে সাংবাদিকজনে প্ৰশ্ন কৰিছিলে যে DEEৰ যি LP-UPৰ নিযুক্তি, সেই সন্দৰ্ভত সাংবাদিকজনে প্ৰশ্ন কৰিছিলে যে এই LP-UPৰ নিযুক্তি কেতিয়া হ'ব কিবা। তো মুখ্যমন্ত্ৰী মহোদয়ে এনচাৰ দিছে এইটো এডভাৰটাইজমেণ্ট হৈহে গ'ল, জুলাইত হৈ যাব। কিন্তু কথা হ'ল কি, মুখ্যমন্ত্ৰীয়ে ক'ব লৈছিলে যে যি পৰীক্ষা, কিবা এটা পৰীক্ষাৰ কথা ক'ব লৈছিলে, আচলতে সেই ফালৰ পৰা চাব গ'লে তেখেতে মানে GT-PGTৰ যি এইবাৰ পৰীক্ষা হ'ব টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেইটোৰ কথা হয়তো ক'ব লৈছিলে যে GT-PGTৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেই টেষ্টটো হয়তো জুলাই মাহত পতাৰ কথা ক'ব লৈছিলে। কিন্তু এটা কথা যে সাংবাদিকজনে প্ৰশ্ন সুধিছিলে যে LP-UPৰ যি DEEৰ LP-UPৰ শিক্ষক নিযুক্তিত, সেই সন্দৰ্ভত প্ৰশ্ন সুধিছিলে। সেই প্ৰশ্ন সুধিছিলে যে LP-UPৰ। কিন্তু তেখেতে যি ৰিপ্লাই দিছে যে এইবাৰ শিক্ষক নিযুক্তি নতুন ছিষ্টেমত হ'ব, নতুন পদ্ধতিত হ'ব। তো সেইফালৰ পৰা চাব গ'লে নতুন পদ্ধতি এইবাৰ LP-UPৰ ক্ষেত্ৰতো হৈছে আৰু GT-PGTৰ ক্ষেত্ৰতো হৈছে। গতিকে এয়া কনফিউজৰ কথা বহুতেই কৈ আছিলে যে সেই যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে নতুন ছিষ্টেমত এইবাৰ হ'ব, গতিকে সেইফালৰ পৰা চাব গ'লে যে বহুতেই ভাবি আছে যে GT-PGTৰ কথা কৈ আছে। কিন্তু নতুন ছিষ্টেম বুলি ক'লে LP-UPটোতো হৈছে। তো যি নহওক মুখ্যমন্ত্ৰীয়ে যি কৈছে যে জুলাই মাহত হ'ব, জুলাই মাহতে হ'ব আচলতে। LP-UPৰো জুলাই মাহতে হ'ব এপইণ্টমেণ্ট আৰু GT-PGTৰ যি পৰীক্ষা, সেই পৰীক্ষাটো হয়তো জুলাই মাহতে হ'ব। গতিকে জুলাই মাহত হ'ব বুলি কৈছে। আচলতে এই দুয়োটা কাম আচলতে জুলাই মাহতে হ'ব। LP-UPৰ এপইণ্টমেণ্টৰ কামো জুলাই মাহতে হ'ব পাৰে আৰু GT-PGTৰ যি এক্সাম, সেই এক্সামটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট, সেইটো জুলাই মাহতে হ'ব পাৰে। আৰু LP-UPৰ যি কাম, এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন বা কিবাকিবি এইখিনি কামখিনি এই 2-1 মাহতে সম্পন্ন কৰিব আৰু এপইণ্টমেণ্ট জুলাইত হ'ব। আৰু GT-PGTৰ জুলাইত এক্সাম হ'ব, টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট। গতিকে জুলাইত হ'ব বুলি ক'লে এইখিনি আমি বুজি ল'ব লাগিব, জুলাইত কি হ'ব, এই দুটা কামেই হ'ব।